যে গৌৰৱ গগৈ জ্ঞান কিন্তু চকুৰ আদিতকৈ কম। আমি আগতে গৌৰৱ গগৈক এজন জ্ঞানী ব্যক্তি বুলি ভাবিছিলো। এতিয়া গৌৰৱ গগৈৰ কৰ্মকাণ্ডবিলাকৰ পৰা, গৌৰৱ গগৈৰ কথা বতৰাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে, গৌৰৱ গগৈৰ জ্ঞান কিন্তু চকুৰ আদিতকৈ কম। শেহতীয়াকৈ ৰাজ্যত চলি থকা SR অৰ্থাৎ স্পেচিয়েল ৰিভিজন, ভোটাৰ বিশেষ পুনৰীক্ষণৰ যিটো ব্যৱস্থা কৰা হৈছে, তাক আমি জাতীয় সংগ্ৰামী অসমে আমি সমৰ্থন জনাইছো। আমাৰ স্পষ্ট কথা, আমাক এখন অবৈধ সন্দেহযুক্ত নাগৰিক মুক্ত বাংলাদেশী মিয়া মুক্ত আমাৰ ভোটাৰ তালিকা লাগে। আৰু ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়ালৈ আমাৰ এক অনুৰোধ, হিন্দুৱে হওক বা মুছলমানে হওক, এজনো যাতে খিলঞ্জীয়া মানুহক হাৰাশাস্তি নকৰাকৈ এখন শুদ্ধ ভোটাৰ তালিকা তেওঁলোকে প্ৰস্তুত কৰক। আৰু নিৰ্বাচন আহি আছে, নিৰ্বাচন অহাৰ আগতেই এখন শুদ্ধ ভোটাৰ তালিকা আমাক লাগিব, যিখন ভোটাৰ তালিকাত কেতিয়াও কোনো অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম বা বাংলাদেশী মিয়াৰ নাম এটাও নাম সোমাব নোৱাৰিব। এখন শুদ্ধ ভোটাৰ তালিকা আমাক নিৰ্বাচনৰ আগত লাগিব। সেই কথাটো আজি আমি সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দিছো। অন্যথা কিন্তু অসম আন্দোলনকৈ কিন্তু ভয়াৱহ পৰিৱেশ আমি অসমত গঢ়ি তুলিম, সেইটো স্পষ্ট কথা। কাৰণ আমি অসমখন বাংলাদেশ আৰু পাকিস্তান আমি হ'বলৈ এৰি দিব নোৱাৰো। আজিৰ তাৰিখত যদি আমি অবৈধ সন্দেহযুক্ত নাগৰিক বাংলাদেশী মিয়াৰ যদি আমি আগ্ৰাসন ৰোধ কৰিব নোৱাৰো, আজিৰ তাৰিখত যদি আমি ভোটাৰ তালিকাৰ পৰা বাংলাদেশী মিয়াৰ নাম কৰ্তন কৰিব নোৱাৰো, তেতিয়াহ'লে জাতিটোৰ কিন্তু ভৱিষ্যত একেবাৰে অন্ধকাৰ। গতিকে আমি কিমান আৰু এই বিদেশী সমস্যাটোক লৈ আমি আন্দোলন কৰিম, কিমান আৰু আমি সংগ্ৰাম কৰিম। আজি কংগ্ৰেছে SRক লৈ ৰাজনীতি কৰিছে। আজি কংগ্ৰেছৰ দিনত 6 বছৰীয়া অসম আন্দোলন হ'ল, 855 জন আমাৰ অসমীয়া যুৱক যুৱতী শ্বহীদ হ'ল, হাজাৰ হাজাৰ বাই ভনী ঘূণীয়া হ'বলগীয়া হ'ল। তাৰপিছত কংগ্ৰেছে আমাক কি দিলে? কংগ্ৰেছে কেৱল মাত্ৰ বিশ্বাসঘাতক আৰু প্ৰতাৰণাৰ বাহিৰে কিন্তু কংগ্ৰেছে একো দিয়া নাই। কংগ্ৰেছে কেৱল মাত্ৰ বিশ্বাসঘাতক কৰিলে, কংগ্ৰেছে অসমৰ ৰাইজক কেৱল মাত্ৰ প্ৰতাৰণা কৰিলে। 2010 চনত বৰপেটাত NRC পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰা হৈছিল। আৰু 2010 চনৰ 21 জুলাই তাৰিখে আমছুৱে পাইলট প্ৰজেক্টৰ কামৰ বিৰোধিতা কৰি বৰপেটা জিলাত তাণ্ডৱ চলাইছিল। আৰু সেই সময়ত প্ৰতিবাদকাৰীয়ে বৰপেটা জিলাত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যিটো কাৰ্যালয় আছিল, এই কাৰ্যালয়টো জুই লগাই দিছিল। প্ৰতিবাদকাৰীয়ে গাড়ী মটৰত অগ্নিসংযোগ কৰিছিল। আৰু তেতিয়া কংগ্ৰেছৰ ইমানেই মিয়াপিতি আছিল যে কংগ্ৰেছে বাংলাদেশী মিয়া সন্তুষ্ট কৰিবৰ কাৰণে, কংগ্ৰেছে আমছুক সন্তুষ্ট কৰিবৰ কাৰণে পাইলট প্ৰজেক্টৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। এই কথাবিলাক আমি পাহৰা নাই। আজি কংগ্ৰেছৰ কাৰণে, কংগ্ৰেছৰ দিনতে লাখ লাখ অবৈধ সন্দেহযুক্ত নাগৰিকক কিন্তু অসমত সংস্থাপিত কৰা হ'ল। আমাৰ কথা স্পষ্ট এটাই কথা, যে বিৰোধিতা কৰিব লাগে বুলিয়েই অসমৰ উন্নয়নৰ যিকোনো এটা বিষয়ত, অসমৰ জাতিটো উত্তৰণৰ যিকোনো বিষয়ত যদি কোনোবাই বিৰোধিতা কৰে, আমি কিন্তু হাত সাৱটি বহি আমি স্পষ্ট কথা, বিৰোধিতা কৰিব লাগে বুলিয়ে যিকোনো এটা বিষয়ত বিৰোধিতা কৰিব, তেতিয়াহ'লে কিন্তু আমিও হাত সাৱটি কোনো কাৰণতে বহি নাথাকিম। আজি সিদিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে। আৰু তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিভেটেড যিটো কৰিডৰৰ প্ৰকল্পৰ ভূমি পূজন আৰু উদ্বোধনৰ কাম তেওঁ আৰম্ভ কৰে। আৰু সেই সময়ত আমি দেখা পালো যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই যিটো এলিভেটেড কৰিডৰৰ যিটো নিৰ্মাণ কাম কৰিবলৈ ওলাইছে, তাক বিৰোধিতা কৰিছে। আৰু বিৰোধিতা কৰাৰ কাৰণে এটাই, তেওঁ কৈছে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিলে বোলে ধূলি বালি হ'ব। আমি আগতে গৌৰৱ গগৈক এজন জ্ঞানী ব্যক্তি বুলি ভাবিছিলো। এতিয়া গৌৰৱ গগৈৰ কৰ্মকাণ্ডবিলাকৰ পৰা, গৌৰৱ গগৈৰ কথা বতৰাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে, যে গৌৰৱ গগৈৰ জ্ঞান কিন্তু চকুৰ আদিতকৈ কম। গৌৰৱ গগৈৰ জ্ঞান কিন্তু চকুৰ আদিতকৈ কম। গতিকে আমাৰ কথা স্পষ্ট, যে অসমীয়া জাতিৰ উন্নয়নৰ, অসমীয়া জাতিৰ উত্তৰণৰ যিকোনো বিষয়ত, অসমীয়া জাতীয় বিষয়সমূহত, অসমৰ উন্নয়নৰ বিষয়সমূহত যদি কোনোবাই ৰাজনীতি কৰিবলৈ হয়, কোনোবাই যদি বিধি পথালি দিবলৈ হয়, আমিও কিন্তু হাত সাৱটি কোনো কাৰণতে জাতীয় সংগ্ৰামী অসম বহি নাথাকে, এইটো কথা স্পষ্ট। আৰু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগিব, যিখন ভোটাৰ তালিকাত এটাও বাংলাদেশী মিয়াৰ নাম সোমাব নোৱাৰিব, এটাও অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম সোমাব নোৱাৰিব। এখন শুদ্ধ ভোটাৰ তালিকা নিৰ্বাচন আয়োগে নিৰ্বাচনৰ আগত প্ৰস্তুত কৰিব লাগিব। অন্যথা অসমত কিন্তু অসম আন্দোলনকৈ ভয়াৱহ পৰিৱেশ আমি গঢ়ি তুলিম, সেইটো কথা স্পষ্ট।